নমস্কাৰ ইকক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল আৰু অসমৰ ভূগোলৰ আজি আমি পঢ়িম অৰণ্যৰ বিতৰণ কি কাৰণত অৰণ্য বেলেগ বেলেগ হয় কি ক'ত ই বিস্তৃত ইয়া কি কাৰকে ইয়াৰ ওপৰত প্ৰভাৱ পেলায় সেইবিলাক আজি আমি পঢ়িম অৰণ্যৰ প্ৰকাৰ আৰু বিতৰণ অৰণ্যৰ প্ৰকাৰ আৰু বিতৰণ অসম ভাৰতৰ উদ্ভিদ বিজ্ঞানৰ অন্যতম ৰাজ্য উদ্ভিদ বিজ্ঞানৰ অন্যতম ৰাজ্য বুলি এইকাৰণে কোৱা হৈছে অসমত বিভিন্ন ধৰণৰ গছ-গছনি পোৱা যায় অসমৰ জলবায়ু ভাৰতৰ আন ৰাজ্যবিলাকতকৈ বেলেগ আৰু সেইকাৰণে ইয়াৰ গছ-গছনিবিলাকো বেলেগ বিভিন্ন ধৰণৰ উদ্ভিদৰ বৃদ্ধিৰ বাবে ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ অতি অনুকূল গোটেই অসমখনক যোৱা শতিকালৈকে কি বুলি কোৱা হৈছিল জংঘলৰ ৰাজ্য এতিয়াও ভাৰতৰ আন ৰাজ্যবিলাকে অসমক কি বুলি কয় জংঘলৰ ৰাজ্য অসমৰ মুঠ মাটিকালিৰ 33% কিহে আগুৰি আছিল অৰণ্য অঞ্চলে আগুৰি আছিল যদিও এতিয়া যথেষ্ট পৰিমাণে কমি গৈছে মানুহৰ বসতিৰ বাবে ইয়াৰ কি হৈছে অৰণ্যৰ আকাৰ এতিয়া কমি আহিছে বিস্তৃতি কমি আছে 1951 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল 80.3 নিযুত 2011 চনত ই 3,16,00,000লৈকে বৃদ্ধি পালে গতিকে কিমান জনসংখ্যা বাঢ়িলে এই যে বৰ্ধিত জনসংখ্যাত বাস কৰিব ক'ত অসমখনটো ডাঙৰ হৈ যোৱা নাই গতিকে এই বৰ্ধিত জনসংখ্যাই কি কৰিছে বনাঞ্চলৰ মাটি জনাঞ্চললৈকে পৰিৱৰ্তন কৰিছে বনাঞ্চলৰ মাটি যেতিয়া জনাঞ্চললৈকে পৰিৱৰ্তিত হৈছে তেতিয়া আমাৰ অৰণ্যৰ পৰিসৰ কমি গৈছে তথাপিও দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ বনাঞ্চলবিলাক চাৰিত্ৰিকগতভাৱে অনন্য ইয়াৰ বহুত বৈচিত্ৰতা আছে এতিয়া অৰণ্যৰ প্ৰকাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি অৰণ্য বিভিন্ন প্ৰকাৰৰ তাৰ উপৰি ভৌগোলিক কাৰক সমভূমি পাহাৰ বিভিন্ন উচ্চতাৰ মালভূমি জলাশয় আদি উপস্থিতিৰ বাবে ৰাজ্যখনৰ গছ-গছনিৰ প্ৰকাৰো ভিন্ন ভিন্ন হয় ৰাজ্যৰ বনাঞ্চলসমূহক 5টা প্ৰধান ভাগত ভাগ কৰিব পাৰি ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য নৈপৰীয়া অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য ভাগকেইটা আকৌ চোৱা ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য নৈপৰীয়া অৰণ্য ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য আমি নামকেইটাৰে গছৰ প্ৰকাৰবিলাক গম পোৱা নাই নে এতিয়া চিৰসেউজীয়া মানে গোটেই বছৰ জুৰি যিবিলাক গছৰ পাত থাকে সেয়া হ'ল চিৰসেউজীয়া মানে সদায় সেউজীয়া হৈ থাকে ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য যিবিলাক গছৰ পাত ঠাণ্ডা দিনত সৰি যায় কিন্তু গোটেইখিনি সৰি নাযায় তাক কি বুলি কৈছে অৰ্ধ চিৰসেউজীয়া অৰণ্য আৰু এই গছ অৰণ্যৰ প্ৰকাৰবিলাক বৰষুণৰ পৰিমাণ আৰু ভৌগোলিক অৱস্থানৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য য'ত কি থাকিব আৰ্দ্ৰতা বেছি থাকিব কিন্তু গছৰ পাতবিলাক এটা সময়ত সৰি যায় আকৌ বসন্ত ঋতুৰ লগে লগে নতুনকৈ আহে নৈপৰীয়া অৰণ্য নৈৰ পাৰত থকা অৰণ্য হৈছে নৈপৰীয়া অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য এইবিলাক হৈছে নৈৰ পৰা অকণমান আঁতৰত বালিচহীয়া মাটি য'ত পলস কম আৰু য'ত মাটিৰ অৱস্থাটো শুকান তাত যি অৰণ্য হয় সেয়া হৈছে ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য আমি পঢ়োচোন কি এই বনাঞ্চলসমূহৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰূপত বিস্তৃত হৈ আছে
কিছুমান সংৰক্ষিত বনাঞ্চলৰ ৰূপত, কিছুমান বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ৰূপত। এই বিভিন্ন ধৰণৰ উদ্ভিদৰ লগত আমাৰ ইয়াতে কি আছে, বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আছে। আৰু এই জীৱ-জন্তুবিলাকক সংৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে কি কৰিছে, ৰাষ্ট্ৰীয় উদ্যানৰ সৃষ্টি কৰিছে। আৰু সেইকাৰণে আমি অসমত বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান পাম আৰু অভয়াৰণ্য পাম। এইখন হৈছে অসমৰ পৰিস্থিতি। ইয়াতে ডাঠ যিটো সেউজীয়া ৰং, সেইবিলাক আছে ডাঠ অৰণ্য। পাতল সেউজীয়া, এইখিনি পাতল সেউজীয়া, তাত মানে কি আছে, তৃণভূমি আছে, গছ-গছনিৰ পৰিমাণ কম। তাৰপিছত পিংক কালাৰ, এই যে অলপ অলপ পিংক শ্বেড আছে, এইবিলাক কি আছে, তৃণভূমি, যে পাতল তৃণভূমি। আৰু পাতল ৰং থকাখিনি হৈছে আমাৰ জলাশয়, য'ত পানী আছে। এতিয়া ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য। ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য কেনেকুৱা বাৰু? অধিক বৰষুণ হোৱাৰ ফলত এই অঞ্চলত এই ধৰণৰ অৰণ্য দেখা যায়। এনে অৰণ্যক বৰ্ষাৰণ্য বুলিও কোৱা হয়। এই বৰ্ষাৰণ্য আমি ক'ত পাওঁ? আমাজনত পাওঁ। আৰু অসমৰ কিছু অঞ্চলত আমি বৰ্ষাৰণ্য পাওঁ। বছৰি ৩০০ চেণ্টিমিটাৰ বা তাতকৈ অধিক বৰষুণ হোৱা অঞ্চলত এইবোৰ দেখা যায়, বিশেষকৈ পৰ্বতৰ পাদদেশত আৰু নৈৰ পাৰত। এই বনাঞ্চল অৰুণাচল প্ৰদেশৰ ওচৰৰ পাদদেশ, তিনচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ কিছু পাহাৰীয়া অঞ্চলত আমি চিৰসেউজীয়া অৰণ্য দেখিবলৈ পাওঁ। সাধাৰণতে চিৰসেউজীয়া অৰণ্য ৩টা স্তৰৰ সৈতে দেখা যায়। প্ৰথম স্তৰটো অতি ওখ গছেৰে গঠিত। অসমৰ চিৰসেউজীয়া অৰণ্যত হুলুং, মেকাইৰ দৰে অতি ওখ গছ পোৱা যায়। এতিয়া হুলুং বুলি কোৱাৰ লগে লগে অসমৰ জাতীয় উদ্ভিদ কি? অসমৰ জাতীয় উদ্ভিদ হৈছে হুলুং। দ্বিতীয় স্তৰটো কিছু পৰিমাণে চুটি গছ, যেনে নাহৰ, চিয়া, আমৰি আদিৰ নিচিনা গছ দেখা যায়। নাহৰ, চিয়া, আমৰি পাত গোটেই বছৰ জুৰি সেউজীয়া হৈ থাকে, কিন্তু হুলুঙতকৈ চাপৰ। তৃতীয় স্তৰটো হৈছে চুটি গছ আৰু ঘাঁহেৰে গঠিত। গছৰ উপৰিও চিৰসেউজীয়া অৰণ্যত বিভিন্ন ধৰণৰ লতা, বাঁহ, বেত, কপৌফুল জাতীয় উদ্ভিদ পোৱা যায়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল কপৌফুল জাতীয় বা যাক আমি অৰ্কিড বুলি কওঁ, অৰ্কিড গছৰ কাৰণে বিখ্যাত। বৰ্তমান এই ধৰণৰ বনাঞ্চলৰ আকাৰ বিভিন্ন কাৰণত হ্ৰাস পাইছে। চিৰসেউজীয়া অৰণ্য বৰ্তমান পৰিস্থিতিত হ্ৰাস পাইছে আৰু ইয়ে আমাৰ জলবায়ুত কি কৰিছে, বেয়া প্ৰভাৱ পেলাইছে। ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য। এই ধৰণৰ বনাঞ্চল এইবোৰত পোৱা যায়। কোনবোৰ অঞ্চল পোৱা যায়? ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ ভাবৰ অঞ্চল, পাহাৰীয়া কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণৰ অংশত আমি কি পাওঁ? অৰ্ধ চিৰসেউজীয়া অৰণ্য পাওঁ। ভাবৰ মণ্ডলৰ মাটি হিমালয়ৰ পৰা নামি অহা নৈৰ দ্বাৰা পৰিবহণ কৰা বালি আৰু শিলগুটিৰে গঠিত। এই মাটিবোৰ গঠন ঢিলা। এনে পৰিৱেশ অৰ্ধ চিৰসেউজীয়া অৰণ্যৰ বাবে অনুকূল। এই বনাঞ্চলৰ প্ৰধান প্ৰজাতিসমূহৰ ভিতৰত আছে বনচুম, চাম, চিৰিচ, ঔ, গন্ধসৰৈ, অগৰু, পমা আদি। আমি অৰুণাচলৰ কিছু অঞ্চলতো এনেকুৱা ধৰণৰ গছ দেখা পাওঁ। আৰু তেনেকে আমি আগত পাই আহিলো ন, কাৰ্বি আংলঙৰ কিছু অঞ্চলত আমি এনেকুৱা ধৰণৰ গছবিলাক দেখা পাওঁ। এই অৰণ্যত বাঁহ, বেত, ঢেকীয়া আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। জনবসতি আৰু ৰাস্তা ঘাটৰ প্ৰসাৰ ঘটাৰ বাবে পাহাৰৰ পাদদেশ অঞ্চলত অৰ্ধ চিৰসেউজীয়া অৰণ্যসমূহ হ্ৰাস পাবলৈ লৈছে। আমি আগতে কৈছো যে ভয়ানক হাৰে অসমত জনসংখ্যা বাঢ়িছে আৰু এই জনসংখ্যাই আমাৰ অৰণ্য কমাই আনিছে। ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য। নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা, বৰাক উপত্যকাৰ কিছু অংশত এই ধৰণৰ বনাঞ্চল দেখা যায়। সাধাৰণতে বছৰি 200 পৰা 250 চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত এই অৰণ্য বৃদ্ধি অনুকূল। য'ত 200 পৰা 200 চিৰসেউজীয়া অৰণ্য হ'বৰ কাৰণে কিমান লাগিব? বছৰত 300তকৈ বেছি বৰষুণ হ'ব লাগিব। আৰু ইয়াতে কিমান হ'ব লাগিব? ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য 200 পৰা 250 চেণ্টিমিটাৰ বৰষুণ। এই ধৰণৰ বনাঞ্চলে বেছিভাগ গছৰে শীতকালত পাতবোৰ সৰি যায়। শীতকালত গছে পাত কিয় সৰাই বাৰু?
সেইখিনি সময়ত কি হয় ভূভাগত পানীৰ পৰিমাণ কম থাকে গছৰ পাত যিমানে থাকিব সিমানে গছৰ কি হয় গছে ইভাপোট্ৰান্সপিৰেশ্যন কৰে গছৰ পত্ৰৰন্ধ্ৰবিলাকে পানী এৰি দিয়ে যিমানে পানী এৰি দিব গছবিলাকৰ কি গছ জীয়াই কেনেকৈ থাকিব ঠাণ্ডা দিনততো পানী পাবলেই নাই সেইকাৰণে গছেই সেইখিনি সময়ত কি কৰে পাতবিলাক সৰুৱাই পেলায় আৰু পাতবিলাক সৰি যায় কাৰণে গছডালে জীয়াই থাকিব পাৰে আকৌ বসন্তকালত যেতিয়া পানী নতুনকৈ বৰষুণ পৰিবলৈ ধৰে মাটিবিলাক জীপাল হয় আৰু তেতিয়া নতুন পাত ধৰে আৰু সেইকাৰণে এই গছবিলাকক কি বুলি কোৱা হয় পৰ্ণপাতী গছ বোলা হয় শাল মাকৰি শাল গমাৰি আমলখি ভোমোৰা গুহাৰ শকান শিমলু আদি এইবিলাক হৈছে পৰ্ণপাতী অৰণ্যৰ প্ৰধান গছ দক্ষিণ কামৰূপ গোৱালপাৰা জিলাৰ অলপ ওখ ভূমিত বেছিকৈ শাল গছৰ অৰণ্য দেখা যায় দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাত আমি কি পাওঁ শাল গছ দেখা পাওঁ নৈপৰীয়া অৰণ্য আকৌ কি নৈৰ পাৰত হোৱা অৰণ্যই হৈছে নৈপৰীয়া অৰণ্য অসম মূলতঃ নদীৰ ভূমি ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশত বহু পৰিমাণে নদী আৰু জলাশয়ৰ আধিপত্য সাধাৰণতে নদী আৰু জলাশয়ৰ জীপাল ভূভাগত যি অৰণ্য দেখা যায় তাকে কোৱা হয় নৈপৰীয়া অৰণ্য অৰণ্যত কিছু ওখ গছ আৰু ঘাঁহ পোৱা যায় এই নৈপৰীয়া অৰণ্যত কিছু ওখ গছ আৰু কিছু ঘাঁহ পোৱা যায় গছৰ ভিতৰত চুম শুৱালু উৰিয়াম মজ ঔ আজাৰ আদি গুৰুত্বপূৰ্ণ ইয়া কি হয় দেখাত জোপোহা ধৰণৰ হয় বেছি কি নাথাকে বেছি ওখও নহয় বেছি পানীও নালাগে এইবিলাকে হৈছে আমাৰ নৈপৰীয়া অৰণ্য কিন্তু নদীৰ পাৰৰ অঞ্চলবোৰত ঘাঁহ বন আৰু নল সাগৰী তৰা কৌপাত বেত জাও কহুৱা আদিৰ দৰে জোপোহা গছ-গছনি হয় একদম নদীৰ ওচৰত থকা বিলাক কি হ'ল ঘাঁহ বনৰ ভিতৰত কি আছে নল সাগৰী তৰা এইবিলাকৰ কি হয় ভিতৰখন ফুপুলা হয় যাতে পানী হলেও তাত কি হৈ থাকিব পাৰে উপঙি থাকিব পাৰে তৰা কৌপাত বেত জাও কহুৱা আদি জোপোহা গছবিলাক কি হয় নৈৰ পাৰত হয় কাজিৰঙা ডিব্ৰু-চৌখোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মূলতঃ নদীৰ পাৰত অৱস্থিত কিন্তু নদীৰ পাৰৰ অঞ্চললৈ মানুহৰ বসতি সম্প্ৰসাৰণৰ বাবে এই বনাঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে কাৰণ নৈৰ পাৰত খেতি সুবিধা আৰু সেইকাৰণে কি আছে মানুহ তাত বেছিকৈ বাস কৰে আৰু বেছিকৈ বাস কৰিলে তাৰ অৰণ্যবিলাক নাইকিয়া হ'বলৈ ধৰিছে ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য সাধাৰণতে নদীৰ পৰা অলপ আঁতৰত থকা তুলনামূলকভাৱে শুকান বানপানীৰ সমভূমি এই অঞ্চলত অৰণ্য দেখা যায় য'ত নৈৰ পৰা দূৰত পলসুৱা মাটি কিন্তু তাত কি আছে পানীৰ পৰিমাণ কম তাত এনেকুৱা ধৰণৰ অৰণ্য দেখা যায় ইয়াত ওখ গছো থাকে আৰু ঘাঁহো পোৱা যায় শিশু ভেলকৰ শিমলু খৈৰা বগৰী আদি প্ৰধান আৰু এইবিলাক গছত এটা কথা মন কৰিবচোন যে খৈৰাই হওক শিমলু হওক বা বগৰী হওক অকণমান কাঁইটীয়া হয় কাৰণ তাত কি থাকে মাটিবিলাক সাধাৰণতে বালিয়া আৰু বালিয়া মাটিয়ে কি কৰিব নোৱাৰে পানী ধৰি ৰাখিব নোৱাৰে গতিকে তাত গছৰ পাত কম কিন্তু অকণমান কাঁইট থাকে বিৰিণা সাগৰী উলু কুহবন আদিও একেবাৰে এই অঞ্চলত পোৱা ঘাঁহজাতীয় উদ্ভিদ শুকান পৰ্ণপাতী অৰণ্য প্ৰধানকৈ জীপাল নদীৰ পাৰৰ অঞ্চলৰ পৰা কিছু দূৰত হোৱা বালিচহীয়া মাটিত দেখা যায় আৰু এই মাটি কি হৈছে ক্ৰমান্বয়ে নদীৰ পাৰলৈ হৈ অহা বসতিৰ কাৰণে এই অৰণ্য নাইকিয়া হ'বলৈ ধৰিছে ৰাজ্যৰ কিছুমান বিশেষ অঞ্চলত আন কিছুমান অৰণ্যৰ প্ৰকাৰো দেখা যায় আমি সচৰাচৰ দেখা অৰণ্য কেই প্ৰকাৰৰ উপৰিও আন কিছুমান অৰণ্য আমি দেখা পাওঁ কেনেকুৱা যে ওখ পাহাৰ বা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত আমি কি পাওঁ সৰলবৰ্গীয় গছ পাওঁ সৰলজাতীয় গছ সাধাৰণতে আমি কি পাওঁ আলপাইন ভেজিটেশ্যন আমি সাধাৰণতে পাহাৰ কেৱল ওখ জেগাত পাওঁ এতিয়া অসমৰো ওখ পাহাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ওখ অঞ্চলত আমি কি পাওঁ সৰলবৰ্গীয় গছ পাওঁ তদুপৰি কিছু অঞ্চলত আমি চুটি জোপোহা গছ-গছনিয়ে বনাঞ্চল দখল কৰা দেখা যায় যে এটা সময়ত তাত কি আছিলে ডাঙৰ অৰণ্য আছিলে ওখ ওখ গছ আছিলে কিন্তু ক্ৰমান্বয়ে হৈ অহা নিৰ্বননীকৰণৰ কাৰণে তাৰ গছবিলাক কাটি পেলোৱা হ'ল গছবিলাক নাইকিয়া হৈ গ'ল তাত
চুটি চুটি চাপৰ গছৰ সৃষ্টি হ'ল গছৰ জন্ম ললে আৰু সেইবিলাক কি হ'ল জোপোহা চাপৰ গছবিলাকে এখন নতুন অৰণ্য সৃষ্টি কৰিলে কিন্তু ডাঙৰ অৰণ্যবিলাকৰ নিচিনা নহয় ইয়াক সেইকাৰণে কি বুলি কোৱা হয় অৱক্ষয়ী অৰণ্য যে ধ্বংস হৈ যোৱা অৰণ্যৰ অৱশেষ সেইকাৰণে অৱক্ষয়ী অৰণ্য বুলি কোৱা হয় অসমৰ প্ৰায়বোৰ জিলাতে অৱক্ষয়ী বনাঞ্চলতে দেখা যায় এটা সময়ত কি আছিল তাত জোপোহা ডাঠ অৰণ্য আছিল কিন্তু মানুহৰ বসতিৰ কাৰণে সেইবিলাক নাইকিয়া হৈ গ'ল এতিয়া অসমৰ এই অৰণ্য প্ৰকাৰ গছ-গছনিৰ প্ৰকাৰৰ পৰা ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে এই ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবিলাক সৃষ্টি কৰাৰ মূল কথাই হ'ল যাতে আমি গছ-গছনি আৰু জীৱ-জন্তুবিলাকক সংৰক্ষিত কৰি ৰাখিব পাৰোঁ অসমত মুঠ ৩৫৯২.৯৪ বৰ্গ কিলোমিটাৰ মাটিকালিৰ ৫খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮খন বন্যপ্ৰাণী অভয়াৰণ্য আছে ইয়াত যদিও ৫খন ৰাষ্ট্ৰীয় উদ্যান বুলি দিয়া হৈছে কিন্তু বৰ্তমান অসমত ৭খন ৰাষ্ট্ৰীয় উদ্যান আছে নতুন দুখন হৈছে ৰায়মনা আৰু কি আৰু এখন তোমালোকে ভাবা মই কৈ আছো আৰু এখন কি এইবোৰৰ লগতে আন দুটা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে এই সংৰক্ষিত অঞ্চলসমূহত বনৰীয়া হাতী বাঘ গড় মহ বিভিন্ন ধৰণৰ হৰিণ বান্দৰ আদি বন্যপ্ৰাণীৰ বাসস্থান ঘাঁহনি গছ-গছনি আৰু জলাশয়ৰ উপস্থিতিৰ বাবে এই সংৰক্ষিত অঞ্চলসমূহ বিভিন্ন ধৰণৰ দেশী বিদেশী পৰ্যটক আহে চাবলৈ আমি জানো অসমখন বিখ্যাত দুটা কাৰণতে কাজিৰঙাৰ গড় আৰু অসমৰ চাহপাত এতিয়া ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু এইবিলাক হৈছে অভয়াৰণ্য ভেজান বৰাজান পানীদিহিং অভয়াৰণ্য নাম্বৰ দৈগৰ গিবন অভয়াৰণ্য গৰমপানী অভয়াৰণ্য নাম্বৰ অভয়াৰণ্য পূব কাৰ্বি আংলং অভয়াৰণ্য মাৰাক লংৰি বুঢ়া চাপৰি অভয়াৰণ্য লাওখোৱা অভয়াৰণ্য পবিতৰা অভয়াৰণ্য সোণাই ৰূপাই অভয়াৰণ্য মই অভয়াৰণ্যকেইখনৰ নাম পঢ়ি দিয়াৰ কাৰণেই হ'ল যে এই সোণাই ৰূপাই অভয়াৰণ্যই বৰ্তমান কি পাইছে ৰাষ্ট্ৰীয় উদ্যানৰ হিচাপে স্বীকৃতি পাইছে বৰনদী অভয়াৰণ্য চক্ৰশিলা অভয়াৰণ্য দিহিং পাটকাই অভয়াৰণ্য বৰাইল অভয়াৰণ্য আমচাং অভয়াৰণ্য দীপৰ বিল অভয়াৰণ্য দীপৰ বিল হৈছে পক্ষী অভয়াৰণ্য আৰু এই যে চক্ৰশিলা অভয়াৰণ্য এটা অংশ লৈ পেলাই নতুন অভয়াৰণ্য এখন নতুন ৰাষ্ট্ৰীয় উদ্যান এখন স্বীকৃতি দিয়া হৈছে এইখনক কোৱা হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰস্তাৱিত অভয়াৰণ্যৰ নাম হ'ল উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য আৰু বৰদৈপাম বিলমুখ অভয়াৰণ্য এই বৰদৈপাম বিলমুখ অভয়াৰণ্য কিন্তু পক্ষী অভয়াৰণ্য ইয়াতো যথেষ্ট পৰিমাণৰ চৰাই আহে আৰু এই চৰাইবিলাকক সংৰক্ষণৰ বাবে এই বৰদৈপাম বিলখনক কি হিচাপে স্বীকৃতি দিয়া আছে পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ কথা চিন্তা চৰ্চা কৰা হৈছে ডিব্ৰু-চৌখোৱা ব্ৰহ্মপুত্ৰৰ মাজতে অৱস্থিত এই ডিব্ৰু-চৌখোৱা বিখ্যাত কিহৰ কাৰণে ফেৰেল হৰ্চ বা বনৰীয়া ঘোঁৰা পবিতৰা অভয়াৰণ্যত পিগমি হক বা নলগাহৰি হাতী আদি পোৱা যায় কাজিৰঙা কলেতো আমি ক'বই নালাগে কাজিৰঙা গড়ৰ কাৰণে বিখ্যাত আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত যদিও গড় পোৱা যায় আন জীৱ-জন্তু পোৱা যায় কিন্তু মানস ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ব্যাঘ্ৰ প্ৰকল্পৰ বাবে আৰু এই গোটেই ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যবিলাকৰ মানচিত্ৰ দিয়া আছে ৰঙা কেইখনেৰে ৰাষ্ট্ৰীয় উদ্যান আৰু বেগুনীয়া হৈছে অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলেৰে কি কৰা আছে পাতল সেউজীয়া ৰং দিয়া আছে এতিয়া আমি আহিম অসমৰ প্ৰশাসনীয় ভাগ এটা প্ৰশাসনীয় ভাগ মানে অসমৰ যে জিলাবিলাক কৰা হৈছে সেই জিলাবিলাক কিয় কৰা হৈছে বোলো অসমখনক যাতে শাসন কৰিবলৈ উন্নতি কৰিবলৈ যাতে সুবিধা হয় তাৰ কাৰণে জিলা গঠন কৰা হয় এতিয়া ভৌগোলিক দিশৰ পৰা অসমৰ স্থানীয় পৰিসৰ সময়ৰ লগে লগে সলনি হৈছে ইংৰাজৰ দিনত অসমখন যথেষ্ট ডাঙৰ আছিল উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবিলাকৰ কিছুমানো কি আছে অসমৰ লগত সোমাই আছিল কিন্তু এতিয়া সেইবিলাক নাইকিয়া হ'ল
ইংৰাজৰ সময়ত মেঘালয় আৰু নাগালেণ্ডৰ উপৰিও সিলেট বৰ্তমান বাংলাদেশৰ এটা অংশ অসমৰ ভিতৰত সোমাই আছিলে যাক আমি অসমত এতিয়া কি বুলি কৈছিলো বৰ অসম বুলি কৈছিলো 1947 চনত ভাৰত বিভাজনৰ পিছত সিলেট অসমৰ পৰা পৃথক হৈ পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ অন্তৰ্ভুক্ত হ'ল সেই সময়ত অসমত 11খন জিলা আছিল আৰু শিলং অসমৰ ৰাজধানী আছিল পিছলৈ 1963 চনত নাগালেণ্ড 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসমৰ পৰা বিচ্ছিন্ন হৈ পৰে অসমৰ ৰাজধানী চহৰ গুৱাহাটী হৈ পৰে 1973 চনত মনত ৰাখিবা অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰিত হৈছে 1973 চনত 1971 চনৰ পৰা এতিয়ালৈকে 2025 লৈকে অসমৰ ভৌগোলিক সীমাৰ কি হোৱা নাই হলনি হোৱা নাই যদিও কোৱা হৈছে যে বিভিন্ন ৰাজ্যই অসমৰ মাটি ঠেলিছে কিন্তু বৰ্তমানো অসমৰ নতুন চাৰিসীমা কি কৰা হোৱা নাই স্বীকৃতি দিয়া হোৱা নাই বৰ্তমান অসমৰ মাটিকালি ৭৮,৪38 কিলোমিটাৰ আৰু জনসংখ্যা হৈছে ৩১.16 নিযুত গতিকে অসমৰ জনসংখ্যা যথেষ্ট বাঢ়িছে এইবিলাক আছে জিলাৰ নাম অসমত বৰ্তমান কিমান ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং নলবাৰী বাস্তা কামৰূপ মহানগৰ দৰং ওদালগুৰি শোণিতপুৰ লখিমপুৰ ধেমাজি নগাঁও মৰিগাঁও গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া কাৰ্বি আংলং ডিমা হাছাও কৰিমগঞ্জ কাছাৰ হাইলাকান্দি সেইকেইখন হৈছিল কি আগৰ জিলা আৰু অসমত নতুনকে জিলা সৃষ্টি হৈছে নতুন জিলা কেইখনকে ধৰি অসমত মুঠ জিলা কিমানখন 33খন নতুন জিলা আছে বিশ্বনাথ চৰাইদেউ হোজাই মাজুলী দক্ষিণ হালমাৰা পশ্চিম কাৰ্বি আংলং এই নতুন জিলা কেইখনে অসমৰ প্ৰশাসনিক ব্যৱস্থাৰ আৰু পৰিৱৰ্তন ঘটাইছে প্ৰশাসনিক সুবিধা আৰু বাধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক পূৰণৰ কাৰণেও ৰাজ্যখনত কি কৰা হৈছে সময়ে সময়ে জিলাবিলাক পৰিৱৰ্তন কৰি থকা হয় বৰ্তমান অসমৰ মুঠ জিলা কলোৱে নহয় কিমানখন 33খন আৰু 2015-16 চনৰ ভিতৰত নতুন জিলা কিমানখন সৃষ্টি হৈছে 6খন এই 33খন জিলাৰ ভিতৰত 4খন জিলা কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰিক কি হিচাপে কোৱা হয় বিটিএডি বড়োলেণ্ড টেৰিটৰিয়েল এলেকা বুলি অন্তৰ্ভুক্ত এলেকা বুলি জনা যায় বিটিএডি বড়োলেণ্ড টেৰিটৰিয়েল এক্টৰ আণ্ডাৰত নতুনকৈ সৃষ্টি হৈছে বিশেষকৈ বড়ো জনজাতি গোটৰ আশা আকাংক্ষা পূৰণৰ উদ্দেশ্যে 2003 চনত এই বিটিএডি গঠন কৰা হৈছিল তো তোমালোকৰ আকৌ প্ৰশ্ন হ'ব পাৰে যে কিমান চনত বিটিএডি গঠন হৈছিল 2003 চনত কি আকৌ কি জিলা বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি মনত থাকিব নহয় ভূমিৰ ক্ষেত্ৰত 2015 চনৰ পূৰ্বে কাৰ্বি আংলং জিলা আটাইতকৈ ডাঙৰ আমি যদি 2015 চনত হামৰেন সাব ডিভিজন ভাগ হোৱাৰ আগতে কাৰ্বি আংলং জিলা আটাইতকৈ ডাঙৰ জিলাখন আছে কাৰ্বি আংলং আৰু আটাইতকৈ সৰুখন হৈছে কামৰূপ মহানগৰ আৰু জনসংখ্যাৰ আকাৰৰ পৰা 2015 চনৰ আগৰ 27খন জিলাৰ ভিত্তিত 2011 চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছিল আৰু সৰ্বনিম্ন আছিল ডিমা হাছাও এইখন হৈছে বৰ্তমান অসমৰ কি জিলা হ'ব চাই লোৱা এতিয়া আহিলে প্ৰশ্নৰ সময় ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত মই কৈ উঠিলো নহয় কিহৰ বাবে বিখ্যাত ঘোঁৰাৰ বাবে বিখ্যাত আৰু আটাইতকৈ ডাঙৰ জিলা কোনখন 2015 চনৰ মই দিব লাগিছে 2015 চনৰ আগত আটাইতকৈ ডাঙৰ জিলা কোনখন কাৰ্বি আংলং তো আমি অসমৰ ভূগোল পঢ়িলো গোটেইকেইটা অংশতে পৰ্যমানে বৰ্ণনা কৰা হ'ল যে অসমৰ অৱস্থিতিৰ কথা অসমৰ জলবায়ু অসমৰ মাটিৰ কথা অসমৰ বনাঞ্চলৰ কথা লগতে কিছু পৰিমাণে প্ৰশাসনিক কথাও আভাস দিয়া হ'ল তোমালোকে নিশ্চয় বুজিছা অসমৰ ভূগোল অসম কিয় এনেকুৱা ধৰণৰ অসমৰ জনসংখ্যাৰ গাঁথনি কিয় এনেকৈ বেলেগ বেলেগ ধৰণৰ বুজি পাইছা আৰু
ভালকে পঢ়িবা আজিলৈ এৰিছো ধন্যবাদ